हेलो फ्रेंड्स আমি ডিসকাস কৰি আছিলো আসাম টেট 2019 ৰ ইভিএস এনভায়ৰনমেন্টাল সায়েন্স পৰিবেশ বিজ্ঞানৰ যেটো পেপাৰ হেতু পেপাৰ ডিসকাস কৰি আছিলো আমি আজি কৰিম কোৱেশ্চন নম্বৰ 81 টু চাওক মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিবেশৰ অসুবিধাজনক পৰিৱৰ্তন দা আনফেভৰেবল অল্টাৰেশন অফ এনভায়ৰনমেন্ট ডিউ টু হিউম্যান এক্টিভিটিজ ইয়াতে যিকেটা অপচন আছে যে মানুহৰ ক্ৰিয়াৰ বাবে যদি কি হয় মানুহৰ ক্ৰিয়াৰ বাবে হোৱা যিবোৰ অসুবিধা আছে সেই অসুবিধাবোৰ কোনটো কাৰণত হয় আমি চাৰিটা অপচন দি আছে আমি প্ৰথম কাৰণটো যদি চাও প্ৰথম কাৰণটো কি দি আছে যে ইকোলজিক্যাল ডিস্টারবেন্স এতিয়া ইকোলজিক্যাল ডিস্টারবেন্সক আমি কাক কম এটো হ'ব পাৰে ন্যাচাৰালি প্ৰাকৃতিকভাৱে আৰু হ'ব পাৰে হিউম্যান এক্টিভিটি বা মানুহৰ কাৰ্যকলাপৰ দুয়োটাৰ দ্বাৰাই হ'ব পাৰে আমি যেনেকৈ আমি ধৰি লব পাৰো ফ্লাড যদি ফ্লাড হয় হেতু কি হয় ইকোলজিক্যাল ডিস্টারবেন্স হয় হঠাৎ আমাৰ কি হয় উপদ্ৰৱ হৈ যায় নেক্সট আমি আৰু এটা एग्जांपल লব পাৰো যেনেকৈ আমাৰ যেটো করোনা হৈছে করোনাটো কি হল এটা ইকোলজিক্যাল ডিস্টারবেন্স হৈছে সব ঠিকে ঠাকে চলি আছিল হঠাৎ করোনাটো হোৱাৰ কাৰণে কি হল সব বস্তু কি হল ডিস্টার্ব হৈ গল গতিকে আমি এটো কি কম ইকোলজিক্যাল ডিস্টারবেন্স বুলি কম এটো ন্যাচারাল আৰু হিউম্যান এক্টিভিটি দুয়োটাৰ দ্বাৰা হ'ব পাৰে কিন্তু আমাৰ কোৱেশ্চনত কৈছে কেৱল হিউম্যান এক্টিভিটিৰ দ্বাৰা হ'ব লাগে গতিকে প্ৰথম অপচনটো কাৰেক্ট নহব এতিয়া নেক্সট যেটো আমাৰ অপচন 2 আছে অপচন 2 টো আমি চাও অপচন 2 আছে ক্যাটাস্ট্রফি এতে ক্যাটাস্ট্রফি আমি কাক কম যেনেকুৱা ডিজাস্টার বুলি কব পাৰি হঠাৎ ধুমুহাৰ নিচিনা যদি আহি যায় হঠাৎ আহে যিবোৰ হেতুক আমি ক্যাটাস্ট্রফি বুলি কম যেনেকুৱা আমি যদি एग्जांपल লও যদি এটো ন্যাচাৰালি আৰু হিউম্যান দুয়োটাৰ দ্বাৰা হ'ব পাৰে আমি হিউম্যান যদি লও ধৰক যদি কৰবাত কি হয় এটমিক বম যেটো আছে এটো যদি পৰি যায় এটো কি হল একেবাৰে ডিজাস্টাৰৰ নিচিনা হৈ গল গতিকে এটো হিউম্যান এক্টিভিটি দ্বাৰা হ'ব পাৰে আৰু যদি ন্যাচাৰালি আমি ধৰক সুনামি আহিল সুনামি এতিয়া সুনামিটো আমি কি কব পাৰো এটো ক্যাটাস্ট্রফি বুলি কব পাৰো এটো আমাৰ ডিজাস্টার হৈ যাব গতিকে আমাৰ সেকেন্ড অপশনটো কি হ'ব ন্যাচাৰালি আৰু হিউম্যান দুয়োটাৰ দ্বাৰা এটো সম্ভৱ হ'ব পাৰে আমাৰ যেটো থাৰ্ড অপশন আছে থার্ড অপশনটো হল ইকোলজিক্যাল ডিগ্রেডেশন এতে ইকোলজিক্যাল ডিগ্রেডেশন আমি কাক কম অবনতি নিম্নীকরণ পৰিবেশ পৰিস্থিতিক নিম্নীকৰণ আমি কাক কম ধৰক যেতিয়া এটা ফ্লাড আহিলে বানপানী হৈ যোৱাৰ পিছত আমাৰ চাৰিওফালে কি হয় আৱৰ্জনা লেতেৰা গোটেইখিনি আহি যায় গতিকে আমাৰ যেটো লেভেল আছিল আমাৰ যেটো লিভিংৰ যেটো লেভেল আছিল হেতু কি হল ফ্লাডৰ পিছত বহুত কমি যায় মানে বহুত প্ৰদূষণ হয় পলিউশন হয় আৰু বহুত ধৰণৰ প্রবলেম হৈ যায় গতিকে এটো আমি কি হ'ব পাৰে এটো আমি ন্যাচাৰালি হ'ব পাৰে আমাৰ হিউম্যান এক্টিভিটি দ্বাৰা হ'ব পাৰে এটো ফ্লাডটো যদি ন্যাচাৰাল হয় কেতিয়াবা আমাৰ কি হয় যেটো আৰ্টিফিশিয়াল ফ্লাড আছে কৃত্ৰিম বান হেতু কি হয় মানুহৰ দ্বাৰা হয় আৰু সেই কৃত্ৰিম বানৰ ফলতো যিবোৰ সিটি আছে স্পেশালি হেব্ৰত হৈ থাকে আৰু বানপানীৰ পিছত কি অৱস্থা হয় আপোনালোকে গমে পায় গতিকে আমাৰ থাৰ্ড অপশনটো কি হৈ যাব হিউম্যান আৰু ন্যাচাৰাল দুয়োটা হৈ যাব এতিয়া আমাৰ থাকে একেবাৰে শেষৰ অপশন যেটো আছে আমাৰ পলিউশন অপশন 4 টো যদি আমি চাও অপশন 4 টোত কি আছে পলিউশন আছে এতে পলিউশনটো কাৰকাৰ দ্বাৰা হ'ব পাৰে পলিউশনটো কেৱল মাত্ৰ স্পেশালি মানুহৰ দ্বাৰা আটাইতকৈ বেছি পৰিমাণে হয় আৰু আমাৰ যেটো কোৱেশ্চনটো কি আছিল যে মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা পৰিবেশৰ কি হয় যদি অসুবিধাজনক পৰিবেশৰ সৃষ্টি হয় তাক আমি কি কম গতিকে আমাৰ কাৰেক্ট যেটো আনসাৰ হেতু হৈ যাব আমাৰ পলিউশন প্ৰদূষণ এতিয়া নেক্সট চাম আমি কোৱেশ্চন নম্বৰ 82 চাওক 82 কি দি আছে তলৰ কোনটো 82 দি আছে তলৰ কোনবিধ আৱৰ্জনা জৈৱিকভাৱে দ্ৰৱণীয় which of the following is a biodegradable waste এতিয়া আমি জৈৱিক ভাৱে দ্ৰৱণীয় আমি কাক কম যিবোৰ বস্তু আমি যদি কি কয় মাটিত স্পেশালি মাটিত যদি কি হয় দ্ৰৱণীয় হৈ যায় মানে গলি যায় পচি যায় হেতু পৰিবেশত বহু দিনৰ কাৰণে নাথাকে ধৰক আমি एग्जांपल লব পাৰো যেটো ভেজিটেবলস আছে শাক যেটো আছে ভেজিটেবলস তাৰ পিছত ফল আছে এইবোৰ কি হয় আপুনি যদি মাটিত পেলাই থৈ দিয়ে পচি যায় গলি যায় বা আমি আৰু অর্গানিক যিমান কম্পাউন্ড আছে গোটেইকেটা কি যায় গলি যায় এটা আমাৰ অপশন কেটা দি আছে আমি অপশন কেটা যদি চাও প্ৰথমটো আছে প্লাষ্টিকটো আপোনালোকে গম পায় প্লাষ্টিকটো কেতিয়াও পৰিবেশৰ পৰা হেক নহয় আপুনি পুৰি দিলেও সেই যেটো অংশ থাকিব সেই অংশটো থাকি যাব প্লাষ্টিকটো দ্ৰৱণীয় নহয় নেক্সট পলিথিন আকো নহয় তাৰ পিছত গ্লাস সীসা এটোও নহয় এতে থাকিল কি আমাৰ ফোর্থ অপশন ওপৰৰ এটাও নহয় গতিকে কাৰেক্ট আনসাৰ হৈ যাব নান অফ দা অ্যাবভ ওপৰৰ এটাও নহয় নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 83 টু চাওক কি আছে
আঞ্চলিক আৰু স্থানীয় প্ৰজাতিৰ ভিন্নতাৰ অনুপাত জোখা প্ৰথাক কোৱা হয় দ্য ৰেচিঅ' অফ between regional and local species diversity is measured as ইয়াৰ কাৰণে আমি প্ৰথমতে যিকেইটা অপশ্যন দি আছে গোটেইকেইটা অপশ্যন জানিব লাগিব ধৰক এইটো কুৱেশ্যনত আমাৰ এটা আনসাৰ হ'ব বাকি বেলেগ এটা কুৱেশ্যনত কি জানি বেলেগ তিনিটা অপশ্যন দি আছে সেই তিনিটাৰ পৰা আহিব পাৰে গতিকে আমি গোটেইকেইটা অপশ্যন এবাৰ চাই লম প্ৰথম অপশ্যনটো হ'ল আলফা ডাইভাৰ্চিটি এটা আলফা ডাইভাৰ্চিটি আমি কাক কম কোনো এটা নিৰ্দিষ্ট এৰিয়াত নিৰ্দিষ্ট এলেকা এটাত যেটো ডাইভাৰ্চিটি আছে মানে জীৱৰ বৈচিত্ৰ্যতা আছে বিভিন্নতা আছে হেতুক আমি কি কম আলফা ডাইভাৰ্চিটি বুলি কম নেক্সট হল বিটা ডাইভাৰ্চিটি আমি কাক কম যদি আমি কি লৈছো দুটা এৰিয়া লৈছো এই দুটা এৰিয়াত আমি যদি কম্পেয়াৰ কৰিব লাগে যে এইটো এৰিয়া আৰু এইটো এৰিয়া জীৱৰ কি আছে স্পেচিছ আছে প্ৰজাতি আছে সেই প্ৰজাতি দুটাৰ যদি কম্পেয়াৰ কৰিব লাগে বা ৰেচিঅ' উলিয়াব লাগে অনুপাত উলিয়াব লাগে তেনেহলে আমি হেতু কি কম বিটা ডাইভাৰ্চিটি বুলি কম আৰু আমাৰ কোৱেশ্চনটো আছিল দ্য ৰেচিঅ' অফ ৰিজনাল এণ্ড লোকেল স্পেচিছ গতিকে আমাৰ অপশ্যনটো কি হৈ যাব অপশ্যনটো কাৰেক্ট আনসাৰ বিটা ডাইভাৰ্চিটি হৈ যাব নেক্সট হল আমাৰ গামা ডাইভাৰ্চিটি যদি আমি কবলৈ যাও গামা ডাইভাৰ্চিটিত কি হয় ওভাৰঅল এটা হোল এৰিয়া যদি এটা লও বহুত ডাঙৰ এটা এৰিয়া লও সেই এৰিয়াটো ডাইভাৰ্চিটি যদি আমি কনসিডাৰ কৰো তেনেহলে তাক আমি কি বুলি কম আমি গামা ডাইভাৰ্চিটি বুলি কম আৰু বিটা ডাইভাৰ্চিটি কি হ'ব বিটা ডাইভাৰ্চিটি এটা নিৰ্দিষ্ট এটা এৰিয়াত যদি কৰবাত কি হয় ধৰক এটো আমাৰ এটা জংগল আছিল এতে এইখিনিত কি হল আমাৰ প্ৰজাতিবোৰৰ পৰিমাণ যিবোৰ স্পেচিছ আছে ইয়াতে বহুত কম আৰু ইয়াতে বহুত বেছি তেনেহলে কি হল ইয়াতে পপুলেশনটো মানে ঘনত্বটো কি হৈ যাব ইয়াতে বেছি হৈ যাব ইয়াতে কম হৈ যাব গতিকে এইটো ষ্টাডি কাম কি বুলি কম ডেল্টা ডাইভাৰ্চিটি বুলি কম গতিকে আমাৰ কারেক্ট অপশন কোনটো হল কারেক্ট অপশন হল অপশন 2 বিটা ডাইভাৰ্চিটি কোশ্চেন নাম্বার 84 বন্যপ্ৰাণী ক্ৰমাগত কমি যোৱাৰ প্ৰধান কাৰণ হল পৰভক্ষিতা বনাঞ্চল ধ্বংসীকৰণ আৱাস ধ্বংসীকৰণ আৰু শিকাৰ প্ৰিডেশন কাটিং ডাউন অফ ফৰেষ্টছ ডিষ্ট্ৰাকশন অফ হেবিটেটছ হান্টিং এটা চাও কি কৈছে মেইন ৰিজন অফ কন্টিনিউয়াস ডিক্ৰিজিং অফ ওয়াইল্ড লাইফ মানে ৰিজন গোটেইকেইটা হয় সেই ৰিজনৰ ভিতৰত আটাইতকৈ বেছি যেটো ডাঙৰ ৰিজন হেতু আমাক বাছি উলিয়াব লাগে আমি প্ৰথম অপশনটো যদি চাও প্ৰথম অপশনটো কি দিয়া আছে প্ৰিডেশন আমি কাক কম যদি কোনো এটা এনিমেলে আন এটা এনিমেলক খাই যদি ই জিয়াই থাকে মানে কি কয় এটা এনিমেল সম্পূৰ্ণ মাংসভোজী এনিমেল হ'ব লাগিব যাতে প্লান্টস নাখায় মাংসভোজী এনিমেল যদি হয় সেইবোৰক আমি কি কম প্ৰিডেশন বুলি কম মানে যেনেকুৱা মানুহ মাংস খাব পাৰে আৰু কি খাব পাৰে আমাৰ প্লান্টসও খাব পাৰে গতিকে এইটো নহয় জুনে অনলি বেলেগক মাৰি কিল কৰি খায় যিবোৰ এনিমেল তাক আমি কি কম প্ৰিডেশন বুলি কম গতিকে এইটো আমাৰ মেইন কাৰণ হ'ব পাৰে নে নাই আমি বাকি কেইটা অপশন চাই লওঁ এতে নেক্সট যেটো আমাৰ অপশন আছে অপশন নাম্বার 2 কাটিং ডাউন অফ ফৰেষ্টছ যদি বনাঞ্চল কি কৰা হয় কাটি দিয়া হয় একেবাৰে সম্পূৰ্ণ বনাঞ্চল ধ্বংস কৰি দিয়া হয় তেনেহলে আমি কি কম এটো কাটিং ডাউন দা ফৰেষ্ট কম নেক্সট হল আমাৰ 3 নাম্বার ডিস্ট্রাকশন অফ হ্যাবিটেট এতে ডিস্ট্রাকশন অফ হ্যাবিটেট মানে আৱাস ধ্বংসকৰণ আমি কাক কম বনাঞ্চলত যদি কোনো এটা নিৰ্দিষ্ট ধৰক আমি বনাঞ্চলটো যদি ধৰি লৈছো ইমান ডাঙৰ বনাঞ্চল এটা ধৰি লৈছো তাতে নিৰ্দিষ্ট এটা এৰিয়াত যদি আৱাস মানে ইয়াৰ গৃহ যেটো আছে হেতু ধ্বংস কৰি দিয়া হয় তেনেহলে ইয়াতে আমি ধ্বংস কৰিলে ইয়াতে যাব ইয়াতে ধ্বংস কৰিলে ইয়াতে যাব হ্যাবিটেটৰ যেটো ধ্বংসীকৰণ হয় হেতু তুলনামূলকভাৱে ডিফৰেষ্টেশন যেটো আছে বনাঞ্চল ধ্বংসীকৰণ এটুতকৈ কি হয় অলপ কম হয় মানে কম স্মল স্কেলত হয় আৰু আমাৰ কাটিং ডাউন দা ফৰেষ্ট ডিফৰেষ্টেশন কি হ'ব বহুত ডাঙৰ স্কেলত হয় আৰু নেক্সট আমাৰ হল ফোর্থ অপশন হল হান্টিং এতে হান্টিং আমি কাক কম যদি মানুহে বা বেলেগ স্পেশালি মানুহে হেতু তো আমাৰ প্ৰিডেশন হৈ যাব মানুহে যেনেকুৱা আমি মাছ খাই আছো কিমান বছৰৰ পৰা মাছ খাই আছো এটা মাছ পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে নে নিশ্চয় যোৱা নাই এনেকুৱা যদি শিকাৰটো হয় চাওক হান্টিং যেটো আছে হান্টিংও বহুত কি হয় লো স্কেলত হয় সৰু স্কেলত হয় মানে কম পৰিমাণে হয় তাৰ পিছত ডিস্ট্রাকশন অফ হ্যাবিটেট এটো কম পৰিমাণে হয় স্মল স্কেলত হয় নেক্সট আৰু আমাৰ যেটো আছিল যে প্ৰিডেশনটো বহুত বছৰৰ পৰা চলি আহিছে হেতুৰ কাৰণেও আমাৰ কি হয় ডিক্ৰিজ হৈ আছে কিন্তু হেতু মেইন কাৰণ নহয় আসল মেইন কাৰণ কি হল হেতু হল কাটিং ডাউন দা ফৰেষ্ট কাৰণ যেতিয়া ফৰেষ্ট এটা কাটি দিয়া হয় হোল ফৰেষ্ট এটা কাটি দিলে তাতে থকা যিমান প্ৰাণী আছে গোটেইকেইটাৰ কি হয় বিলুপ্তিৰ পথত যোৱাৰ এটা চান্স আছে বা গোটেইকেইটাৰ মৰাৰ এটা চান্স আছে মৃত্যুবৰণ কৰিব পাৰে গতিকে
আমাৰ যেটো কারেক্ট অপশন মেইন রিজন হেতু আমি কি বুলি ধৰিলাম কাটিং ডাউন দা ফরেস্ট বনাঞ্চল ধ্বংসীকৰণটো মেইন রিজন হৈ যাব নেক্সট হল আমাৰ কোৱেশ্চন নম্বৰ 86 হয় এটো আমি কৰিলো নহয় 85 চাওক জনসংখ্যাৰ বহন ক্ষমতা নিৰ্ধাৰণ কৰা হয় বহন ক্ষমতা কিমান জনসংখ্যা কি কৰিব পাৰে ই বহন কৰিব পাৰে মানে জনসংখ্যা যদি বহন কৰিব লাগে আপোনাৰ খাদ্য বস্ত্ৰ বাসস্থান গতিকেটা দিব পৰা হ'ব লাগিব এতে এইটো মেইন কাৰণ কি প্ৰথমটো চাওক পপুলেশন গ্ৰোথ ৰেট জনসংখ্যাৰ বৃদ্ধিৰ নিৰিখৰ পৰা জনসংখ্যাৰ সংখ্যাৰ পৰা সেকেন্ড নেটেলিটি নেক্সট থাৰ্ড হল মৰ্টেলিটি মৃত্যুৰ সংখ্যাৰ পৰা আৰু লিমিটিং ৰিসোৰ্সেস আৰু কি আছে নিৰ্ধাৰিত উপাদানৰ পৰা এতিয়া আমাৰ কোনটো হ'ব প্ৰথমটো যদি আমি চাও যে পপুলেশন গ্ৰোথ এতিয়া জনসংখ্যা যদি বৃদ্ধি হয় ধৰক 100 জনসংখ্যা আছিল 1000 হৈ গল কিন্তু সেই 1000 ৰ যদি আমি খাদ্যৰ পৰিবেশে কি কৰিব পাৰে যদি খাদ্যৰ যোগান ধৰিব পাৰে তেনেহলে হেতু বহন কৰিব পাৰিব যিমানে পপুলেশন হওক আমাৰ মেইন ইয়াতে কাৰণটো হৈ যাব যে নিৰ্ধাৰিত উপাদান মানে লিমিটিং ৰিসোৰ্সেস যদি মানুহ যিমানে হওক ইনক্ৰিজ হওক মানুহ যিমানে বেছি হওক যদি সকলোকে খাদ্য বস্ত্ৰ বাসস্থান যেটো আমাৰ মৌলিক চাহিদা আছে হেইকেটা যদি আমাক দিয়া যায় তেনেহলে কি হ'ব আমি যে থাকিব পাৰিম গতিকে কি হল এটো মেইন যেটো কাৰণ হ'ব হেতু হ'ব লিমিটিং ৰিসোৰ্সেস নিৰ্ধাৰিত উপাদান কোৱেশ্চন নম্বৰ 86 টো আছে জনসংখ্যাৰ সূচকীয় বৃদ্ধিৰ সূত্ৰটো ইয়াতে এক্সপ্লেইন কৰিব লগা বেছি নাই আপুনি ডাইৰেক্ট মুখস্থহে কৰিব লাগিব জনসংখ্যা বৃদ্ধিৰ যেটো সূত্ৰ আছে দা ফৰ্মুলা ফৰ এক্সপোনেনশিয়াল পপুলেশন গ্ৰোথ ইজ dn by dt equal rn ইয়াতে যেটো n আছে হেতু আমি বুজাম নাম্বার অফ পপুলেশন বা নাম্বার অফ ইন্ডিভিজুয়াল কিমান জন আছে নেক্সট t2 হল আমাৰ টাইম নেক্সট r2 হল আমাৰ গ্রোথ রেট বৃদ্ধিৰ হার এটো হল আমাৰ কি কয় জনসংখ্যা বৃদ্ধিৰ যেটো ফর্মুলা হেতু এতিয়া ddt মানে হল rate of change of number of population by time এতিয়া dt হল টাইম এটো আসলতে ডিফারেন্সিয়েশন হয় ম্যাথমেটিক্সৰ গতিকে আমি ডাইৰেক্ট ইয়াৰে ফর্মুলাটো যেটো আছে ফর্মুলাটো আমি মনত ৰাখিম যে dn by dt equal rn গতিকে অপশন হৈ যাব এটোৰ অপশন নাম্বার dn by dt rn অপশন নাম্বার a আমি নেক্সট চাম কোৱেশ্চন নম্বৰ 87 তলৰ কোনটো বায়ু প্ৰদূষক নহয় প্ৰথমটো অপশন কি দি আছে ধোঁৱা তাৰ পিছত আছে কাৰ্বন ডাই অক্সাইড তাৰ পিছত আছে নাইট্ৰজেন গেছ তাৰ পিছত আছে সালফাৰ ডাই অক্সাইড এটা চাও যেটো আমাৰ এয়ার আছে পৰিবেশ আছে আমাৰ পৰিবেশত কি থাকে 87% আমাৰ নহয় 78% কি থাকে আমাৰ নাইট্ৰজেন থাকে পৰিবেশত নাইট্ৰজেনৰ পৰিমাণ কিমান 78% অলমোস্ট প্ৰায় 100 এটাৰ অলপ পইণ্ট আছে গতে 78% নাইট্ৰজেন থাকে যদি এইটোৱে বায়ু প্ৰদূষণ কৰে তেলে তো আমি কেতিয়াবা মৰি গলো হয় গতিকে এইটো অপশন হ'ব নোৱাৰে বাকি কেটা অপশন আমি চাও প্ৰথমটো অপশন আছে স্মোকে বায়ু প্ৰদূষণ কৰে নেক্সট হল আমাৰ কার্বন ডাই অক্সাইড আপোনালোকে গম পায় কার্বন ডাই অক্সাইড বায়ু প্ৰদূষণ বহুত এটা ডাঙৰ এটা কাৰণ আৰু কার্বন ডাই অক্সাইড বৃদ্ধি হোৱাৰ কাৰণে আমাৰ মেইন যেটো প্ৰবলেম হৈছে হেতু হৈছে গ্লোবাল ওয়ার্মিং গোলকীয় উষ্ণতা এটা কার্বন ডাই অক্সাইডে কি কৰে পৃথিৱীৰ যেটো আৰ্থৰ যেটো সাৰফেস আছে ইয়াতে যিমানবোৰ ৰেডিয়েশন বা হিট অলাগতিয়াল যেটো প্ৰয়োজন নাই সেই হিট খিনি কি কৰিব ই একচুয়ালি বাহিৰৰ ফালে ঠেলি পঠিয়ায় কিন্তু আমাৰ কার্বন ডাই অক্সাইডৰ যেটো লেভেল আছে কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱা বাবে ইয়াতে এটা কি কৰিছে এটা কার্বন ডাই অক্সাইডৰ লেয়াৰ হৈ গৈছে এটা স্তৰ হৈ গৈছে এই স্তৰে কি কৰে এই হিট গৰম যেটো আছে আৰু আমাৰ বিভিন্ন ৰেডিয়েশনটো ওলাই যাবলৈ বাধা দিয়ে গতিকে কার্বন ডাই অক্সাইডে কি কৰে আমাৰ বায়ু প্ৰদূষণত বহুত হেল্প কৰে বা সহায় কৰে আৰু নেক্সট আমাৰ হেখৰ অপশনটো আছে সালফাৰ ডাই অক্সাইড আপোনালোকে জানে যেটো এসিড ৰেইন আছে এসিড ৰেইনত সালফাৰ ডাই অক্সাইডৰ কি আছে হাত আছে ই সালফাৰ এসিড ৰেইনত সালফাৰ ডাই অক্সাইডে কি কাৰক হিচাপে ই ব্যৱহৃত হয় নেক্সট হল আমাৰ কোৱেশ্চন নম্বৰ 88 নৱীকৰণযোগ্য শক্তিৰ উৎস কি এটা নৱীকৰণযোগ্য শক্তি হল যিবোৰ শক্তি আমি বাৰে বাৰে কি কৰিব পাৰো ইউজ কৰিব পাৰো বাৰে বাৰে ইউজ কৰিব পৰা শক্তিবোৰক আমি কি বুলি কও নৱীকৰণযোগ্য শক্তি বুলি কও এতিয়া আমাৰ যিকেটা অপশন আছে তাৰ কোনটো নৱীকৰণযোগ্য সম্পদ হ'ব কোনটো আমি বাৰে বাৰে ইউজ কৰিব পাৰিম প্ৰথমতে চাওকচোন কয়লাটো আমি বাৰে বাৰে ইউজ কৰিব নোৱাৰি যদি এবাৰ এটো জ্বলে তেনেহলে এটোৰ কামটো হেক বেছি বাৰে বাৰে ইউজ কৰিব নোৱাৰি এবাৰ বা দুবাৰ ইউজ কৰিব পাৰি নেক্সট হল পেট্ৰলিয়াম আমি এবাৰে ইউজ কৰিব পাৰি পেট্ৰলিয়াম বেছি ইউজ কৰিলে তো ভাল হল হয় বৰ্তমান 100 লিটাৰ পেট্ৰলৰ দাম আমি বাইকত আৰু তেল ভৰাব নালাগিলে হয় নেক্সট হল আমাৰ
থাৰ্ড অপশ্যন আছে উদ্ভিদ প্লান্টছ আৰু আছে ইউৰেনিয়াম। ইউৰেনিয়ামটো হ'ল এতিয়া কেমিকেল ফৰ্মুলাটো হ'ল ইউ এইটো নৱীকৰণযোগ্য সম্পদ নহয়, ইউৰেনিয়ামক আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰি। শেষত থাকিল প্লান্টছ। এতিয়া প্লান্টছ নৱীকৰণযোগ্য সম্পদ কেনেকৈ হ'ল চাওক, প্লান্টছৰ যিটো মেইন সোৰ্স অফ এনাৰ্জি সেইটো হ'ল আমাৰ ছান, সূৰ্যৰ পৰা কি হয় যিটো লাইট আহে, লাইটে প্লান্টত যেতিয়া পৰে, উদ্ভিদত পৰে, তেতিয়া কি কৰে, ই সালোক সংশ্লেষণ কৰে, ফটোচিন্থেসাইজ কৰে, আৰু তাৰপিছৰ পৰাই প্লান্টছৰ পৰাই কি হয় সকলো শক্তি লাহে লাহে নেক্সট ট্ৰফিক লেভেলত উন্নীত হয় বা যায়। গতিকে প্লান্টছ হ'ল নৱীকৰণযোগ্য সম্পদ। যেতিয়ালৈকে ছান আছে, সূৰ্য আছে, তেতিয়ালৈকে প্লান্ট থাকিব আৰু আমি বাৰে বাৰে ইউজ কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 89টো চাওঁ। চিমেণ্ট ফেক্টৰীত কৰ্মৰত কৰ্মীসকল কি ৰোগ হোৱাৰ সম্ভাৱনা থাকে বা চিমেণ্ট ফেক্টৰী লেবাৰাৰ্ছ আৰ প্ৰন টু। চিমেণ্ট ফেক্টৰীত কি হয়, আটাইতকৈ বেছি পৰিমাণে চিলিকা উৎপন্ন হয়। চিলিকা, এই চিলিকাৰ পৰা সাইটোচিলিকোচিছ নামৰ কি হয় ৰোগ হয়, যিটো আমাৰ অপশ্যন কিমানত আছে, অপশ্যন 4ত আছে। আমি বাকী কেইটাও চাই লওঁ এবাৰ। লিউকেমিয়াটো আমি ব্লাড কেঞ্চাৰ বুলি ক'ব পাৰি। ব্লাডত যদি কেঞ্চাৰ হয় সেইটোক আমি লিউকেমিয়া বুলি কওঁ, যিটো অপশ্যন 1ত আছে ব্লাড কেঞ্চাৰ। আৰু অপশ্যন 2ত হ'ল আমাৰ অপশ্যন 2 বোন মেৰো ডিজিজ। বোন মেৰো ডিজিজত কি হয়, যিটো ৰেড ব্লাড চেল আছে, লোহিত ৰক্তকণিকা, সেইটোৰ উৎপাদন বহুত কমি যায়। আৰু আমাৰ শেষত আছে এছবেট'চিছ। এছবেট'চিছত কি হয়, লাং ডিজিজ যিটো আছে, হাওঁফাওৰ যিটো বেমাৰ হয় সেইটো এছবেট'চিছৰ পৰা হয়। গতিকে আমাৰ কাৰেক্ট আনচাৰটো সাইটোচিলিকোচিছ হৈ যাব। আমাৰ 90 চাওঁ। শাৰী শাৰীকৈ ৰোৱা গছৰ শাৰীৰ মাজত হোৱা কৃষি শস্য কোৱা হয় গ্ৰয়িং এগ্ৰিকালচাৰেল ক্ৰপছ বিটুইন ৰ'ছ অফ প্লান্টেড ট্ৰিজ। মানে কি কৈছে, প্ৰথমতে আমি ডাঙৰ কি কৰিছে, ট্ৰি প্লান্ট কৰিছে, ইয়াতে ডাঙৰ গছ আছে, ইয়াৰ মাজত বা ইয়াৰ তলত যদি সৰুকৈ আমি কি কৰোঁ, খেতি কৰোঁ, তেনেহ'লে সেইটো খেতিক আমি কি বুলি ক'ম, এইটো খেতিৰ নাম হ'ল টংগিয়া চিষ্টেম, টংগিয়া কাল্টিভেশ্যন বুলি কোৱা হয়। এতিয়া বাকী আমি অপশ্যন কেইটা এবাৰ চাই লওঁ। প্ৰথমতে আছে ছ'চিয়েল ফৰেষ্ট্ৰি। ছ'চিয়েল ফৰেষ্ট্ৰি আমি কাক ক'ম, যিবোৰ ফৰেষ্টৰ লগত জড়িত মানুহ বা ছ'চিয়েলৰ এজ এ হ'ল সকলো মানুহ যদি ফৰেষ্টক প্ৰটেক্ট কৰে, মানে সংৰক্ষণ দিয়ে, তাৰ লগতে আমাৰ কি কৰে, যদি কোনো এটা এনেকুৱা ঠাই আছে য'ত আমাৰ কি থাকে, অনুৰ্বৰ থাকে, মানে গছ গছনি হোৱা নাই, সেইখিনি ঠাইত কি কৰে, যাতে গছ গছনি তাতে ৰোপণ কৰিব পৰা যায়, সেইখিনি চেষ্টা কৰে, সেইটোক আমি ছ'চিয়েল ফৰেষ্ট্ৰি বুলি ক'ম। নেক্সট আমাৰ যিটো আছে ঝুম খেতি, ঝুম কাল্টিভেশ্যনটো আমি কেনেকুৱা কৰোঁ, তাতে প্ৰথমতে কি কৰে, স্পেচিয়েলি পাহাৰীয়া যিটো এলেকা থাকে, আমাৰ ট্ৰাইবেল এৰিয়াত ঝুম খেতিটো বেছি হয়। তাতে প্ৰথমতে যিবোৰ গছ গছনি থাকে সেইবোৰ গোটেইকেইটা কাটি দিয়া হয়, কাটি তাতে জুই লগাই দিয়া হয়। জুই লগোৱাৰ পিছত যেতিয়া বৰষুণ হয়, সেই বৰষুণ হ'লে সিহঁতে ভাবে যে মাটিখিনি কি হৈছে, বহুত ভাল এটা কোৱালিটিটো উন্নত হৈছে, তেতিয়া আমাৰ ঝুম খেতিটো কৰা হয়। আৰু এইটো ছিষ্টেমত অলপ প্ৰব্লেম আছে। এটা ঠাইত এবাৰহে কৰিব পাৰি, যেতিয়া এবাৰ সকলো গছ কাটিলে, পচিলে, তাৰপিছত বৰষুণ হ'ল, খেতি কৰিলে, তাৰপিছত আকৌ বেলেগ এটা ঠাই যায় সিহঁতে কি কৰে, খেতি কৰে। আৰু ইয়াতে পৰিৱেশ প্ৰদূষণ হোৱাৰো চান্স বহুত বেছি থাকে, গতিকে এইটো বৰ্তমান কমি আছে। নেক্সট আমাৰ 4th যিটো অপশ্যন হ'ল এগ্ৰ' ফৰেষ্ট্ৰি, অসমীয়াত আছিল কৃষি বনানীকৰণ। এইটো হ'ল আমাৰ জেনেৰেল যিটো প্ৰচেছ, যেনেকৈ আমি খেতি কৰোঁ, এটা ঠাইতে বাৰে বাৰে খেতি কৰি থাকোঁ, সেইটোক আমি কি ক'ম, এগ্ৰ' ফৰেষ্ট্ৰি বুলি ক'ম। গতিকে এইটো যিটো মেইন আনচাৰ, সেইটো হৈ যাব আমাৰ টংগিয়া, TAUN, টংগিয়া ছিষ্টেম। এইটোক আমি কাৰেক্ট অপশ্যন বুলি ক্লিক কৰিম। গতিকে আমি 2019ৰ EVS-ৰ গোটেইখিনি আমি কমপ্লিট কৰিলোঁ। যদি আপোনালোকে বিচাৰে যে 2012ৰ যিটো EVS আছিল সেইটো আমি কৰিব লাগে, তেনেহ'লে তলত কমেণ্ট কৰিব, আমি নিশ্চয় নেক্সট ক্লাছত আমি EVS-ৰ 2012ৰ পাৰ্টখিনি আমি কমপ্লিট চলিউশ্যন দিম। তেনেহ'লে ঠিক আছে, আকৌ লগ পাম আমি পৰৱৰ্তী ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে।